নমস্কাৰ এনএলএবৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই নজমুল হক এনএলএবৰ ষ্টুডিঅ'ত আজি আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে পৰ্যালোচনা কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাই আনিছো কলগাছিয়া জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জাহিদুল ইছলাম ডাঙৰীয়াক আপোনাক এনএলএবৰ ষ্টুডিঅ'ত স্বাগতম জনাইছো মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছো আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৮ নম্বৰ কলগাছিয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী আপুনি সমাজ সেৱাৰ লগত জড়িত সমাজৰ বিভিন্ন কামৰ লগত জড়িত ৰাজনীতিলৈ মনোনিৱেশ কৰিছে কিয় আপুনি ৰাজনীতিলৈ আহিব খুজিছে বা কিয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী হৈ আগবাঢ়ি আহিছে ধন্যবাদ প্ৰথম অৱস্থাতে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগত আপোনালোকৰ চেনেলৰ সমূহ দৰ্শকলৈ মোৰ অন্তৰৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ দ্বিতীয়তে মই ৰাজনীতিলৈ মন মেলাৰ প্ৰথম কাৰণটো হৈছে সমাজ সেৱা জনসেৱা আপোনালোকে জানে মই 2000 চনত এম এ পাছ কৰিছোঁ মোৰ মিছেছৰ কলেজৰ লেকচাৰাৰ তৎসত্ত্বেও মই কিয় ৰাজনীতিত আহিব লগা হ'ল আপোনালোকে জানে যে সৰু সুৰা ঘৰৰ যিখিনি সমস্যা সেইখিনিত আপুনি সমাজৰ আপুনি কাম কৰিব নোৱাৰে গতিকে যদি মই ভাবিছোঁ যে যদি ৰাজনীতিত আহি যদি আপোনাৰ পাৰ্টি লেভেলে হওক চৰকাৰৰ পৰাই হওক বা বিভিন্ন এংগলৰ পৰা যদি সামাজিকভাৱে কিছু কাম কৰিব পাৰোঁ সেইখিনি হয়তো এটা আমাৰ পৰিয়ালৰ লগতে এটা সমাজৰ এটা গৌৰৱৰ বিষয় হ'ব গতিকে এইবিলাক কথা চিন্তা কৰি আপোনালোকে জানে যোৱাবাৰ মই আমাৰ উত্তৰ তিতাপানী সমবায় সমিতিৰ মই ভাইচ চেয়াৰমেন হয় বিগত 2 বছৰত যিখিনি কাৰ্যপন্থা চলাইছোঁ যিখিনি মানে পাৰদৰ্শিতা দেখাইছোঁ যত সম্ভৱ মানুহে যথেষ্ট ভাল পাইছে আগন্তুক দিনতো মানে এটা সঁহাৰি বা মোৰ প্ৰতি এটা সহানুভূতি থাকিব বুলি মোৰ এটা আত্মবিশ্বাস আছে গতিকে ভাবিছোঁ যেহেতু মানে ৰাজনীতিত দল মত নিৰ্বিশেষে নিৰ্বাচন আহিব যাব গতিকে নিজৰো এটা ইচ্ছা এটা আছে যে ৰাজনীতিলৈ আহি এটা মানুহৰ এটা আশীৰ্বাদো লাগে গতিকে সেই উদ্দেশ্য লৈ মই ৰাজনীতিতে আগমন কৰিছোঁ ধন্যবাদ জনাইছোঁ জাহিদুল ইছলাম ডাঙৰীয়াক যেহেতু আপুনি কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী দলৰ হৈ আপুনি কি কাম কৰিছে বা কিমান দিন ধৰি আপুনি কংগ্ৰেছ দলৰ লগত জড়িত হৈ আছে ধন্যবাদ আচলতে মই 2000 চনত মই যেতিয়া এম এ পাছ কৰি আহিলোঁ তেতিয়া চাকৰিৰ কোনো মানে ৰাস্তা নাছিলে কিবা ব্যৱসায় কৰিম সেইটো এটা চিন্তাৰ মাধ্যমে আছিলে মানে চিন্তাৰ মানে সময় হৈছিলে ঠিক সেই সময়তে মনত কিবা এটা ইণ্টাৰেষ্ট আহি গ'ল ৰাজনীতিত অহাৰ কাৰণে গতিকে 2000 চনত মই মানে আনুষ্ঠানিকভাৱে মই কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি বিশ্বাসী হৈ মানে এজন সৈনিক হিচাপে আজিলৈকে কাম কৰি আছোঁ আৰু আপোনালোকে জানি ভাল পাব মই 2006ৰ পৰা 2016 লৈকে মই তাপেশ্বৰা মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব নিৰ্বাহন কৰিছোঁ বৰ্তমান আপুনি দলীয় কোনো পদবীত আছে নেকি নাই এজন কৰ্মকৰ্তা হিচাপে কাম কৰি আছোঁ দলীয় কোনো পৰ্টফলিঅ'ত মই নাই বৰ্তমান এজন সাধাৰণ কংগ্ৰেছ দলৰ সৈনিক হিচাপে কাম কৰি আছে যেহেতু আপুনি আগন্তুক পঞ্চায়ত নিৰ্বাচনত কলগাছিয়া জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰত্যাশী ৰাইজে আপোনাক কিয় ভোট দিব ৰাইজে মই এতিয়া চাওক মানে ৰাইজে কাক ভোট দিব নিদিব তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু মোৰ যে মানুহৰ ওচৰত যাম গতিকে মোৰ নিজৰ মনৰ যিটো উদ্যম সেইটোৱে মূল বস্তু কিন্তু মোৰ এটা বিশ্বাস আছে মই আজিলৈকে যিমানখিনি বয়স আছে ৰাজনীতিত হওক বা মানে ছ'চিয়েল ছাৰ্ভিচতে হওক মই যিখিনি কাম কাজ কৰিছোঁ বা 2-4জন মানুহৰ লগত 2-এটা প্ৰগ্ৰাম কৰিছোঁ ন' ডাউট মানে
আজিলৈকে কোনো এটা প্ৰগ্ৰাম এনেকুৱা হোৱা নাই বা এনেকুৱা কাম কৰা নাই সমাজত যে মানুহৰ পৰা মই বৃত্তি হ'ব লগা হ'ব। কাৰণ সৰু সুৰা সামাজিক কামতো থাকোঁ, মানে চবতে মেল মিটিঙতে হওক, যিকোনো প্ৰগ্ৰামতে মানুহে যদি মানে আমন্ত্ৰণ জনায়, তেওঁলোকৰ সুখে দুখে তেওঁলোকৰ মই কাষত থিয় হওঁ। গতিকে মোৰ এটা আত্মবিশ্বাস এটা আছে, মই আপাতত মানুহৰ ওচৰত যেতিয়া যাম মানুহে মোক আঁকোৱালি ল'ব। ধন্যবাদ জনাইছোঁ। আমি ধৰি ল'লোঁ কংগ্ৰেছ দলে আপোনাক আগন্তুক পঞ্চায়ত নিৰ্বাচনত কলগাছিয়া জিলা পৰিষদৰ টিকট প্ৰদান কৰিলে। আপুনি নিৰ্বাচনত অংশগ্ৰহণ কৰি জয়লাভ কৰিলে। জয়লাভ কৰাৰ পিছত দেখিবলৈ পোৱা যায় যে যিসকল প্ৰতিনিধি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি জয়লাভ কৰি আহে, শেষত দেখিবলৈ পোৱা যায় যে সেই প্ৰতিশ্ৰুতিবিলাক জনসাধাৰণৰ আগত পূৰণ নকৰে। আপুনি কি কৰিব? ধন্যবাদ। আচলতে কথাটো হয়, মানুহে বিভিন্ন প্ৰলোভনীয় হওক বা তেওঁৰ নিজৰ আত্মপক্ষক সমৰ্থন কৰিয়ে হওক ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, হয়, বাস্তৱতা আছে। কিন্তু এটা কথা হৈছে, সেই যিজন মানুহে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেই তাৰ চৰকাৰটো কি থাকে তাৰ ওপৰত ডিপেণ্ড কৰে। কাৰণ মই যেতিয়া কংগ্ৰেছ দলৰ পৰা মই টিকেট বিচাৰিম, সে আপোনাৰ বৰপেটা জিলা পৰিষদৰ যিটো মানে কমিটি গঠন কৰা হ'ব, সেই সময়ত যদি আপোনাৰ মেজৰিটি কংগ্ৰেছৰ হয়, আল্টিমেটলি মই মেম্বাৰ হিচাপে যদি মই জয়লাভ কৰোঁ, যদি মই টিকেট পাওঁ বা মই জয়লাভ কৰোঁ, তেতিয়া আল্টিমেটলি চৰকাৰ পক্ষৰ বা আমাৰ সমৰ্থন পক্ষৰ যে কমিটি তাৰ পৰা আল্টিমেটলি কিছু মই ফাণ্ড বা আমাৰ স্কিম অলপ বেছি পাম। গতিকে স্বাভাৱিকতে কি হয়, আপোনাৰ যিকোনো প্ৰতিনিধি হওক, যিকোনো মানুহে হওক, এটা আশা এটা লৈ যায় যে হয় এইখিনি মই কাম কৰিম, কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া সম্ভৱ নহয়। কিন্তু আপোনালোকে এটা কথা মই প্ৰতিশ্ৰুতি দিব পাৰোঁ যে সাধ্য অনুসাৰে যিখিনি স্কিম বা যিখিনি আপোনাৰ কাম সমাজৰ হৈ যিখিনি মানে ধাৰ্য কৰা থাকিব বা স্কিম থাকিব, মই দুটা হ'লেও বেছিকৈ আনিবৰ মানে দুটাকৈ বেছি হ'লেও আনিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ জাহিদুল ইছলাম ডাঙৰীয়াক। দেখিবলৈ পোৱা গৈছে যে আমাৰ যি পঞ্চায়ত এৰিয়া, জিলা পৰিষদ এৰিয়া, এই এৰিয়াত বিভিন্ন ধৰণৰ সমস্যা আছে। আপোনাৰ যিটো কলগাছিয়া জিলা পৰিষদ এৰিয়া, 6টা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে এইবুলি। এই 6টা গাঁও পঞ্চায়তত বিভিন্ন ধৰণৰ সমস্যা হৈছে, সমস্যা আছে আৰু আগলৈও থাকিব। আপুনি প্ৰতিনিধি হ'লে এই সমস্যাসমূহ কেনেকৈ নিৰূপণ কৰিব? ধন্যবাদ। আচলতে আমাৰ মাইনৰিটি এৰিয়াসমূহ সমস্যাৰে জৰ্জৰিত। আপোনালোকে ক'ব যে জিলা পৰিষদৰ সদস্য হৈ আপোনাৰ MLA MP নিচিনা কাম কৰিব, মিছা কথা। কাৰণ যিমানখিনি ফাণ্ড পজিশ্যন থাকিব সিমানখিনি কাম আপুনি কৰিব লাগিব। আৰু যিহেতু মই সিমানলৈকে যোৱাই নাই, কাৰণ জিলা পৰিষদৰ স্কিম কি কি সেইখিনি সেই সম্পৰ্কে আমাৰ নলেজ সিমান নাই, যদিও আপাতত হ'লেও আছে। কিন্তু সেইখিনি যেতিয়া মানে পজিশ্যনত যোৱা হ'ব তেতিয়াহে বুজা যাব যে মানে কি কয়, পথাৰত গ'লেহে খেতিয়কৰ পৰিচয় পোৱা যায়, ঠিক। কিন্তু তাৰ ভিতৰত আমাৰ যিখিনি মানে মূল সমস্যা, তাতে ধৰক আপোনাৰ মানে মূলত হৈছে খোৱা পানীৰ সমস্যা, আপোনাৰ কৃষি ক্ষেত্ৰৰ সমস্যা, আপোনাৰ শিক্ষাৰ সমস্যা, এইবিলাক ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে। তাৰ ভিতৰত ৰাস্তা ঘাটৰ সমস্যা আছে। গতিকে আপোনাৰ পঞ্চায়ত লেভেলতে স্বাভাৱিকতে আপোনালোকে জানে যে বিভিন্ন ধৰণৰ স্কিম দিয়া হয়, কিন্তু অপ্ৰিয় সত্য কিছুমান পঞ্চায়ত কিছুমান ক্ষেত্ৰত দেখা যায় যে সেই স্কিমবিলাক মানে পৰ্যাপ্ত পৰিমাণে ইউটিলাইজ নহয়। আৰু সেইখিনি ক্ষেত্ৰত মোৰ যিখিনি দায়িত্ব থাকিব সেইখিনি তদাৰক কৰাৰ ক্ষেত্ৰত বা নিজে লাগি ভাগি হ'লেও সেই স্কিমখিনি বাস্তৱতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি কৰিব লগা হয় এইখিনি মই কৰাত ত্ৰুটি নহ'ব। দ্বিতীয়তে আপোনাৰ বিভিন্ন ধৰণৰ স্কুল কলেজ আছে যিখিনিত আপোনাৰ কিছু বাউণ্ডাৰী প্ৰব্লেম আজিলৈকে আছে। স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। আপোনাৰ পানী যোগান আপোনালোকে জানে জল জীৱন মিছনত নামমাত্ৰ স্কিম হৈ আছে। এতিয়া যদি আমি এইখিনি কথাও কওঁ, চৰকাৰৰ পক্ষৰ পৰা আমাক মানে এটা বেয়া চকুৰে এনেও চাই আৰু চাব। আপোনালোকে জানে যে জল জীৱন মিছন নামৰ খালী পইচাহে মাৰিকটি খোৱাৰ এটা ধান্দা পৰিণত হৈছে, বাদ বাকী একো নাই। আমাৰ লয়াৰ আসামত মই যিখিনি জানো এটা স্কিমতো আজিলৈকে
দুটাপাল পানী তেওঁলোকে মানুহে খাই পোৱা নাই গতিকে এইবিলাকৰ ক্ষেত্ৰত আছে স্কুলতো বিভিন্ন ধৰণৰ আমাৰ আপোনালোকে জানে বৰভিটা আমাৰ চানমামা আপোনাৰ মইনগুৰি এই এৰিয়াত কিছুমান আপোনাৰ আৰ্ছেনিকৰ অলপ পৰিমাণ বেছি যাৰ বাবে কি হয় চৰকাৰৰ পৰা যদিও বিভিন্ন ধৰণৰ জৰীপ হাতত লোৱা হৈছে কিন্তু কাৰ্যক্ষম হোৱা নাই কাৰ্যক্ষেত্ৰত দেখা নাই গতিকে এইখিনি ক্ষেত্ৰত আমাৰ মানে যিখিনি সাৰাউণ্ডিং এৰিয়া আছে নট অনলি কলকাতা জিলা পৰিষদ এৰিয়া যিখিনি মানে আমাৰ যিখিনি মানে এৰিয়া কৰি দিয়ে আৰু ডিষ্ট্ৰিক্ট ৱাইজ আচলতে যদিও নপৰে কিন্তু এটা নিজৰ এটা দায়িত্ব আছে সামাজিক দায়িত্ব যিখিনি পৰা যায় সেইখিনি হয়তো চেষ্টা কৰিম দ্বিতীয়তে আপোনাৰ যিখিনি ৰাস্তা ঘাটৰ সমস্যা বিভিন্ন ৰাস্তা ঘাট আজিলৈকে আপোনাৰ এনডাকৰ টাচ কৰা নাই মানে সময় নাই সেইখিনি জায়গা গতিকে যিখিনি সম্ভৱ হয় আমি এইখিনি কৰাৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ জাহিদুল ইছলাম ডাঙৰীয়া পঞ্চায়ত নিৰ্বাচনত বহুকেইটা ৰাজনৈতিক দল থাকিব আমাৰ আপুনি যেহেতু কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ মনোনিৱেশ কৰিছে ইডিএফ থাকিব এজিপি বিজেপি থাকিব ৰাইজৰ দল থাকিব বিভিন্ন ৰাজনৈতিক যিকেইটা ৰাজনৈতিক দল আছে CPM থাকিব যিকেইটা ৰাজনৈতিক দল আছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হয়তো নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই প্ৰাৰ্থীবিলাকৰ লগত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব আপোনাৰ মূল মন্ত্ৰ কি হ'ব আপোনাৰ আপুনি যে জয়ী হ'ব বা তেওঁলোকক যে পৰাজিত কৰিব আপোনাৰ মূল মন্ত্ৰটো কি হ'ব চাওক প্ৰতিজন মানে প্ৰাৰ্থীয়ে তেওঁলোকৰ নিজে নিজে মানে কাৰ্যসূচী লৈ কাৰ্যপন্থা লৈ আহিব গতিকে তেওঁলোকৰ নিজা ব্যক্তিগত পলিচি থাকিব কিন্তু মোৰ পলিচি থাকিব মই সত্যৰ সদায় জয় মোৰ যিটো আদৰ্শ মোৰ নিজৰ আদৰ্শ মই সমাজত প্ৰতিষ্ঠা কৰাৰ কাৰণে মই আগবাঢ়ি যাম তাৰ ভিতৰত কোনে কি ইছ্যু লৈ সেই তেওঁলোকৰ ব্যক্তিগত কথা গতিকে তেওঁলোকৰ মোৰ শত্ৰুতা নাই কাৰণ মোৰ ৰাজনীতিত মই আগুৱাই যোৱাৰ মূল পন্থা হ'ব মোৰ ব্যক্তিত্ব মোৰ আচৰণ মোৰ সমাজৰ লগত জড়িত থকা সামাজিক কাম গতিকে এইবিলাকৰ ক্ষেত্ৰত মোৰ মানে প্ৰতিদ্বন্দ্বী হ'ব এইখিনি মানে কামৰ ক্ষেত্ৰত মই কিমানখিনি আগুৱাব পাৰিম এইটোৰ লগত মই প্ৰতিদ্বন্দ্বী তেওঁলোকৰ লগত কোনো প্ৰতিদ্বন্দ্বী মোৰ নহয় এইটো মই ভাবোঁ আৰু এনি লাইভৰ প্ৰতিজন দৰ্শকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে এনি লাইভ চাই থাকক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক তথ্যনিষ্ঠ বাতৰিৰ বাবে সদায় যোগাযোগ কৰক এনি লাইভৰ লগত আহি আজিৰ অনুষ্ঠানত আমি প্ৰায় শেষ প্ৰান্তত উপনীত হৈছোঁ মই শেষত জাহিদুল ইছলামৰ পৰা আৰু কিছু কথা জানিবলৈ প্ৰায় কৰিম যদিও শেষত আপোনাৰ কলকাতা জিলা পৰিষদ এৰিয়াৰ যিখিনি আপোনাৰ ভোটাৰ আছে যিখিনি ৰাইজ আছে তেখেতসকললৈ কি আহ্বান জনাব মই মানে আমাৰ কলকাতা জিলা পৰিষদ এৰিয়া ভিত্তিত যিখিনি জনসাধাৰণ আছে মোৰ পূজনীয় দাদা বাইদেউ লগৰীয়া সমনীয়া আৰু আমাৰ কনিষ্ঠতম যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে সবলৈকে মোৰ মানে কৃতজ্ঞতা তথা আন্তৰিক মানে আহ্বান জনাম যাতে মানে এই অঞ্চলৰ এজন যুৱক হিচাপে আপোনালোকৰ এই অঞ্চলৰ মানে বিভিন্ন সমস্যাৰাজিৰ লগত মানে যুদ্ধ কৰি আপোনাৰ সমাজৰ উন্নতিৰ কাৰণে আগুৱাই যাব পাৰোঁ সেইখিনি আশা সেইখিনি ভৰসা আমাৰ সন্মানীয় জনসাধাৰণ সন্মানীয় ভোটাৰ বন্ধুসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা আন্তৰিক অভিনন্দন থাকিব ধন্যবাদ জনাইছোঁ জাহিদুল ইছলাম ডাঙৰীয়াক এনি লাইভ তথ্যনিষ্ঠ বাতৰিৰ বাবে সদায় আপোনালোকে যোগাযোগ কৰক আপোনালোকে চাই থাকক এনি লাইভ আমি জাহিদুল ইছলাম ডাঙৰীয়াই আমাৰ এনি লাইভৰ ষ্টুডিঅ'ত সময় দিয়াৰ বাবে এনি লাইভৰ পৰিয়ালৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ আপোনাৰ যাত্ৰা সফল হওক আপোনালোকে চাইছিল এনি লাইভ চাই থাকক মই নজমুল হক ধন্যবাদ ধন্যবাদ খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত